নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ বাপুজী নগৰত আয়োজিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ৰায়খুটা স্থাপন এটি মাংগলিক অনুষ্ঠানেৰে নিউজৰ ৰিপৰ্ট যোৰহাটৰ বহতীয়া আৰু গোৱালগাঁওবাসী ৰাইজৰ সৌজন্যত আৰু দূৰদৰ্শনৰ তাৰকা শিল্পী সমাহাৰেৰে অহা 13, 14 আৰু 15 নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। অঞ্চলটোৰ বাপুজী নগৰত অনুষ্ঠিত হ'ব লগা ৰাসলীলাৰ বাবে ইতিমধ্যে লাইখুটা স্থাপন কৰা হৈছে। গায়ন বায়ন আয়তীৰ উৰুলি আৰু হৰিধ্বনিৰ মাজেৰে স্থাপন কৰা লাইখুটা স্থাপন অনুষ্ঠানত অঞ্চলটোৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলাৰ শেষৰ দিনা অৰ্থাৎ 15 নৱেম্বৰত বছা বছা মহিলা শিল্পীসকলৰ দ্বাৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।